বোৱাৰী মণি আন ইউটিউব ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আৰু অন্যদিনাৰ দৰে আজিও ৰুমৰ ভিতৰৰ পৰা ভিডিঅ'টো কৰিছোঁ। ভিডিঅ'টো কৰাৰো কাৰণ আছে, যিহেতু মোৰ নিজৰ বেডৰুমটোৱে মই নতুনকৈ কৰা বিজনেছ প্লেচটো মই এইটোকে মোৰ নিজৰ বেডৰুমৰ বিচনাখনকে বাছি লৈছিলোঁ। যিহেতু মোৰ কোনো ধৰণৰ আগে পিছে কোনো সংকল্প নাছিলে যে মই এনেধৰণে কাপোৰৰ বিজনেছ কৰিম, কাপোৰৰ ব্যৱসায় কৰিম। ভাবিছিলোঁ গামোচা অলপ আনিম আৰু বিক্ৰী কৰিম। গামোচা যিহেতু হাতে বোৱা গামোচা আজিকালি পাবলৈ টান, বহুত কঠিন হয়, কাৰণ শিপিনীবিলাকে আজিকালি য'তে ত'তে ঘৰে ঘৰেতো শাল দেখাই পোৱা নাযায়। গতিকে মোক ধেমাজিৰ এজন ভাইটিয়ে মোক উৎসাহ দিছিলে আৰু গামোচাখিনি আনিম বুলি ভাবোঁতেই লগতে কোনোবাই কিবা কিবি লাগে বুলি অৰ্ডাৰ কৰিলে। আৰু তাৰ লগতে যেতিয়া কাপোৰখিনি আনিলোঁ, ইমান ধুনীয়া মানুহৰ সঁহাৰি পালোঁ। আৰু সেয়েহে ক'ত থ'ম বুলি জেগা নাপায় মোৰ বিচনাখনতে মই ৰাখিলোঁ। আৰু কাৰণ বেডৰুমৰ বিচনাখনতে কাপোৰখিনি এনেধৰণে ৰাখিলোঁ সজাই, কাৰণ বাকচ এটাত যদি ভৰাই ৰাখোঁ বাৰে প্ৰতি উলিয়াই সোমোৱাই থাকিবলৈ অসুবিধা হয় আৰু মানুহে চাবলৈও অসুবিধা হৈ যায়। আৰু এনেধৰণে মই বিহু বুলি সকলো ধৰণৰ বস্তুৱে আনিবলৈ চেষ্টা কৰিছিলোঁ। যেনেকৈ মুগাৰ ৰিহা অৱশ্যে 60 পিচৰ ওপৰত আনিলোঁ, সেইখিনিও মানুহৰ ভাল সঁহাৰি পালোঁ। আৰু মুগাৰ চাদৰ, যিহেতু চাদৰ আনিছিলোঁ, ৰিহা চাদৰ আনিছিলোঁ, টচৰ মেখেলা আনিছিলোঁ, টচৰ যোৰা আনিছিলোঁ, বুটা বচা, আৰু অৰিজিনেল মুগাৰ মেখেলা। আজি আপোনালোকৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যে এইটো যে মোৰ ঘৰলৈ মই গহপুৰলৈ যাবলৈ বুলি এতিয়া ৰেডি হৈ আছিলোঁ। অৱশ্যে গহপুৰলৈ যোৱাৰ আগমুহূৰ্ততে মোৰ ঘৰলৈ এগৰাকী বাইদেউ আহি পালেহি। সেই বাইদেউগৰাকী অহাৰ উদ্দেশ্যটো কি আপোনালোকে এবাৰ দেখাওঁ। বাইদেউ আহিলে, বাইদেউ মোৰ অতিকৈ শুভাকাংক্ষী হয়। এয়া বাইদেউ তেতুনবাৰী বাইদেউ আহিলে, এয়া অকস্মাতভাৱে আহিলে। এয়া নীতিৰাণী দাস বাইদেউ খগেশ্বৰ আগৰৱালা স্কুলত কৰে আৰু ৰিটায়াৰমেণ্ট হ'বলৈ বাইদেউ বেছিদিন নাই। অৱশ্যে ছেপ্টেম্বৰত ৰিটায়াৰমেণ্ট আছে, তথাপিতো বাইদেৱে চাকৰিৰ অৱসৰ আগমুহূৰ্তত কি কয় বিয়লি বেলা বুলি ক'ব লাগিব, বিয়লি বেলাত এনেধৰণে এখন মুগাৰ মেখেলা, অৰিজিনেল মুগাৰ মেখেলা, হেণ্ডমেড মুগাৰ মেখেলা এখন মই যিহেতু আনিছোঁ, বাইদেৱে নাজানে। যিহেতু বাইদেউহঁত অলপ বেংগলী সম্প্ৰদায়ৰ লোক হয় আৰু বাইদেউহঁতে যে মুগা বস্তুটো অৰিজিনেলটো চিনি নাপায়। গতিকে মই যেতিয়া আনিছোঁ বুলি ক'লোঁ, মই আনিছোঁ বুলি কওঁতে বাইদেৱে বিশ্বাসত মই হয়তো নঠগিম বা ভাল বস্তু দিম বুলি ভাবি পেলাই মোৰ পৰা এখন জীৱনৰ বিয়লি বেলা বুলি ক'ব লাগিব, বা চাকৰিও বিয়লি বেলা, চাকৰি অৱসৰপ্ৰাপ্ত হ'ব সময় হৈছে, তেনেকুৱাতে এখন চিম্পুল মুগাৰ মেখেলা নিবলৈ আহিলে। যিখন মুগাৰ চাদৰ এখনো লাগে, অৱশ্যে চাদৰখন এক্সট্ৰাকৈ আনি দিম। এইখন মুগাৰ মেখেলা অৰিজিনেলৰ দাম কিন্তু 6000। বাইদেৱে কিন্তু পে'মেণ্ট কৰি দিওঁ, 4দিনমান হ'লে, এসপ্তাহমান হৈ গ'ল। আৰু এয়া বাইদেউনো কিয়নো আজি মোৰ পৰা নিবলৈ আহিলে আপোনালোকে বাইদেউ মুখেৰে এবাৰ শুনক, আৰু বাইদেউৰ পৰিচয়টো বাইদেউ আপোনালোকক দাঙি ধৰিব। এয়া বাইদেউ নহয়, মইতো বেলেগ ঠাইৰ পৰাও পাম, কিন্তু মোৰ বাইদেউজনীও চলিবৰ এটা পথ লাগে যে মোৰ পৰা লাভ নলয়। মই জানো মোৰ নিজৰ ভণ্টিৰ নিচিনাই যে বাইদেউৰো এটা কাম হওক আৰু মোৰো কাম হওক, আৰু বাইদেৱে মোক নঠগে, এইটো মোৰ দৃঢ় বিশ্বাস। আৰু বাইদেউৰ ল'ৰা দুটাক পঢ়াই আছে, যাতে বাইদেউৰো কিবা এটা ইনকাম হওক, সেই বুলি ভাবি আৰু বাইদেউৰ পৰা যি লাগে ল'ম বুলি ভাবিছোঁ। আৰু বাইদেৱে মোক কি আৰু বহুত মানুহে মোক এইটো কথাই ভাবে যে মই বিজনেছটো, অৱশ্যে মোক খাবৰ কাৰণে মোক ইমান পইচাৰ মোক প্ৰয়োজন নাই অৱশ্যে, কাৰণ এজনী মানুহে খাম কিমান। যিহেতু মোৰ চৰকাৰে চাউলকেইটা বাৰু মোৰ নামত নাপাওঁ দেই, মোৰ আৰু মানুহটোৰ নাপাওঁ বাৰু, ল'ৰা দুটাৰ নামত পায়। যিহেতু যিকোনো প্ৰকাৰে চাউলকেইটা খাম বাৰু, কিন্তু শাক পাচলি মই বাৰীৰে হৈ যায়, অকল তেলকণ বা নিমখকণ, হালধিও মোৰ ঘৰতে হয়। গতিকে ইমান পইচাটো প্ৰয়োজন নাছিলে। অৱশ্যে মোৰ দুটা ল'ৰা পঢ়াৰ সূত্ৰে পঢ়িবৰ কাৰণে যিখিনি পইচা আৰ্থিকভাৱে প্ৰয়োজন হৈছিলে, আৰ্থিক অনাটন হৈ যায়, বহুত কষ্ট কৰিবলগীয়া হয়। আৰু মই যি বিজনেছেই নকৰোঁ কিয় সকলোতে সৰু ল'ৰা যিহেতু দিল্লীত পঢ়ি আছে, উচ্চ শিক্ষা ল'বলৈ বুলি দিল্লীলৈ গৈছে, সি মনো কৰিছে অৱশ্যে। আৰু সেই নিমিত্তে যি বিজনেছেই নকৰোঁ, যিহতে মই হাত নিদিওঁ, সকলোতে বাইদেউৰ অৱদান আছেই, 100% অৱদান আছে। মই যদি কৈ দিওঁ এইটো যে বাইদেউটো ভাল, মই এনেকুৱা কাৰণে কৰিছোঁ। আৰু বহুত শুভাকাংক্ষীয়ে মোৰ ল'ৰা দুটাৰ কথা চিন্তা কৰিয়ে মই যি কামেই কৰিবলৈ গৈছোঁ, হয়তো ভাল কামেই কৰিছোঁ, কোনোদিন বেয়া কাম কৰা নাই। অৱশ্যে LICটো কৰিছোঁ যদি ভালেই কৰিছোঁ, বহুতৰ ভাল সঁহাৰি। অৱশ্যে LICৰ পৰা মই এতিয়া প্ৰায় 10-12টামান ট্ৰফি পাবলৈ মই সক্ষম হ'লোঁ, কাৰণ 22 চনৰ জুলাইত মই LICত জইন কৰিছিলোঁ। তাৰপিছত সঁহাৰি পালোঁ। আৰু এতিয়া তাৰপিছত মই আকৌ কাপোৰৰ বিজনেছ কৰিছোঁ। কাপোৰৰ বিজনেছতো যিহেতু LICৰ কমিশ্যনবিলাক খুব কমেই হয় আৰু চবেই জানে আৰু, কিন্তু তাৰপিছতে এতিয়া কাপোৰৰ বিজনেছ কৰিছোঁ। কাপোৰৰ বিজনেছতো বাইদেৱে ৰিটায়াৰমেণ্টৰ সময়ত যিখিনি মানুহক সন্মান জনাবৰ কাৰণে টচৰ গামোচা 6-7খনমান লাগে বুলি কৈছে। আৰু তাৰ উপৰি বাইদেৱে এখন অৰিজিনেল মুগাৰ মেখেলা এখন ল'লে, মেখেলা আৰু চাদৰ মেখেলাও ল'ব। এইখন অৰিজিনেল মুগাৰ মেখেলা হেৰি কৰাছোঁ, এইখন হেণ্ডমেড হয়।
এইখন হেণ্ডমেড হয়, এইখন একদম শালৰ পৰা কটা হয়। এইখন হেণ্ডমেড মুগাৰ মেখেলা, একদম শালৰ পৰা কাটি অনা হয়। মই নিজ চকুৱে নিজে গৈ পেলাই মানে এইখন হেণ্ডমেড হয়। আৰু যিখিনি মুগা হয়নে নহয়, যিখিনি প্ৰমাণ লাগে, সেই প্ৰমাণখিনি মোক অৱশ্যে শিকাই পঠিয়াইছে আৰু মই নিজে সেইখিনি ফ'ল' কৰি আনিছোঁ। আৰু অভিজ্ঞ লোকৰ পৰাও মই হয়নে নহয় বুলি মই পৰামৰ্শ লৈ লৈছিলোঁ যে কেনেধৰণে মুগা হয়নে নহয় সেই বস্তুটো কেনেকৈ প্ৰুভ কৰিব পাৰি। গতিকে অৰিজিনেল মুগাৰ মেখেলা, এনেকুৱা ধৰণৰ মেখেলা বহুতখিনি আনিছিলোঁ মই অৱশ্যে। আৰু বহুত মানুহে মোৰ পৰা 6,000 নি পেলাই এই মেখেলাখিনি 8,000কৈ বিক্ৰী কৰিছে অৱশ্যে। কাষ্টমাৰক দিছে আৰু বহুতে ইমান ধুনীয়া সঁহাৰি, এতিয়াও বহুতখিনি বিক্ৰী মানে মানুহক প্ৰয়োজন হৈছে মানে মুগাৰ অৰিজিনেল মেখেলা। আৰু অৰিজিনেল টৰ্চো আছে আৰু অৰিজিনেল মুগা চাদৰো আনিছিলোঁ। চাদৰখিনি অৱশ্যে বৰ্তমান মোৰ হাতত ষ্টক নাই। লগে লগে অনাৰ পিছতে কিন্তু 2 এদিনহে থাকে, মোৰ হাতত গুচিয়ে যায়, কিন্তু ওলাই ৰখি নাথাকে। তাৰ লগে লগে মই সকলো ধৰণৰ কাপোৰেই ইয়াতে আছে মোৰ তাতে। আজিকালি মই এতিয়া সকলো ধৰণে ৰাখিবলৈ চেষ্টা কৰিছোঁ। এইবিলাক যে ফৰক, এইবিলাক ল'ৰা ছোৱালী ফৰকবোৰ, তাৰপিছতে মেক্সি, যিবিলাক আমি এতিয়া ঘৰত কিছুমান বোৱাৰীবিলাকে আজিকালি কি হয়, ঘৰৰ ভিতৰত যেতিয়া থকা যায় তেতিয়া কেতিয়াবা মেক্সি এটাও পিন্ধে ৰাতিৰ সময়ত, বা নাইটি বুলিও কয়, নাইটি পিন্ধি থাকে। গতিকে এই নাইটি, সৰু ল'ৰা ছোৱালী ফৰক আৰু এনেকুৱা এইবিলাক চাদৰ, অৱশ্যে এইখিনি চাদৰ বহুত ধুনীয়া। এইখিনি বোৱা চাদৰ অৱশ্যে বহুত ধুনীয়া। এয়া ৰঙা পাৰি থকা এইটো এয়া চাদৰ, বহুত ধুনীয়া চাদৰ। এইবিলাক কিন্তু দাম কিন্তু খুব কম দাম কিন্তু দেই, কিন্তু একদম বোৱা এইখিনি। আৰু কাৰোবাক লাগিলে কমেণ্টত জনাব, এইখিনি বহুত ধুনীয়া। আৰু তাত লগতে গামোচা, গেঞ্জি এইবিলাকো আছে। আৰু মই ইতিমধ্যে গহপুৰত লাগে বুলি কোৱাৰ কাৰণে কিছুমান বস্তু মই পেকিং কৰি লৈছিলোঁ অৱশ্যে। এইখিনি মই 2টা মেক্সি, এয়া মোৰ গহপুৰত অৰ্ডাৰ আছে। এয়া চাওকচোন কি আছে, কি ল'লোঁ, এইখিনি মই পেকিং কৰি ল'লোঁ অৱশ্যে। ইয়াৰে এখন চাদৰ ল'লোঁ, এইখন চাদৰ, আৰু এই দুযোৰ স্কিন প্ৰিণ্টিং কাপোৰ। এই দুযোৰ দামো অতিকৈ কম দাম, কাৰণ স্কিন প্ৰিণ্টিঙৰ কাপোৰৰ কোৱালিটি আছে, বহুত ধুনীয়া কোৱালিটি, কাপোৰৰ কোৱালিটি বহুত মানে ধুনীয়া হয়। এইবিলাক মই 300কৈ দিছোঁ। মোৰ পৰা নি পেলাই 350কৈ বেলেগক বেচিছেগৈ মানুহে। কাপোৰৰ কোৱালিটি একদম ভইল, দেখিছা নাই? ভইল কোনো মাৰ নাই একদম, কাৰণ মই নিজে আনিছোঁ কাপোৰটো, মই নিজে অনা। কালাৰ নাই নেকি? আছে, কালাৰটো আছে আৰু এইবিলাক কালাৰত আছে। তাৰপিছতে এয়া এনেধৰণে মই ভিডিঅ'টো বনাওঁকৈ ব্লগটো বনাওঁকৈ বনালোঁ। ধন্যবাদ।